নমস্কাৰ মই পৰিচিতা হৈকে আপোনাক সকলোকে মোৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু কুশলে আছে লগতে মইও ভালে আছো বাৰু তো আজি খবৰটো পাই বহুত বেছি ভাল লাগিছে মুটকৈ বেছি হয়তো আপোনালোক বেছি সুখী হৈছে কিয়নো আপোনালোকে যি সকলে অসম পুলিচৰ কাৰণে এপ্লাই কৰিছিলে যেহেতু তেওঁলোকৰ এক্সাম বিলাক আগতেই কোৱা হৈছিলে যে জুলাই মাহত হ'ব কিন্তু জুলাই মাহত যেহেতু বানপানী আহি গল বানপানী আহিলে অসমৰ বহুত বিলাক লৰা মানে বহুত বিলাক ঠাইত যেহেতু বানপানী হয় আৰু সেই বানপানী হোৱাৰ বাবে বহুত লৰা ছোৱালীয়ে প্ৰেক্টিস কৰিব পৰা নাই আসলতে বানপানী হোৱাৰ ফলত তেওঁলোকে নিজৰ মানে প্ৰেক্টিসৰ পৰা দূৰত থাকিবলগীয়া হৈছে হেতু কিনে আপোনালোকৰ ফিজিক্যাল এক্সাম বিলাক আসলতে জুলাইত মানে পাতিব নোৱাৰিলে কিন্তু আজি আমাৰ সন্মানীয় সিএম ছাৰে আপোনালোকক জনাই দিলে যে আপোনালোকৰ ফিজিক্যাল এক্সাম বিলাকে অহা অক্টোবৰৰ 3 তাৰিখৰ পৰা হ'ব এইটো খবৰ পাই পিনে মোৰ বহুত বেছি ভাল লাগিছে আৰু আপোনালোকক মই ভাবিছো আপোনালোকক জনাই দিও বুলি আসলতে আপোনালোকে গম পালেই তথাপিতো মই ভাবো মইও আপোনালোকক জনাই দিও বুলি ভিডিঅটো বনাব আহিলো তো আপোনালোকে যি সকলে অসম পুলিচৰ কাৰণে ৰানিং কৰি আছে আসলতে এটা ডেট ফিক্স নোহোৱালৈকে আমাৰ মনটো আসলতে অস্থিৰ হৈ থাকে মানে প্ৰেক্টিস কৰিব যোৱা হয় কিন্তু আসলতে আমি 100% দি পেনি প্ৰেক্টিস কৰিব নোৱাৰো মনটো মানে উগুল থুগুল লেখিয়া লাগি থাকে কিন্তু আজিৰ পৰা আসলতে আপোনালোকৰ হেই উগুল থুগুল মনটো আপোনালোকৰ অস্থিৰ মনটো এটা স্থিৰ অৱস্থালে নিবৰ হ'ল কাৰণ আপোনালোকৰ ডেটটো ফিক্স হৈ গল যেহেতু আপোনালোকে এটা স্থিৰ মনেৰে ভালদৰে প্ৰিপাৰেচন আৰম্ভ কৰক আৰু বহুতেই আসলতে বহুত ভালদৰে প্ৰিপাৰেচন চলাই আছে আৰু মই ভাবো এই দুমাহ আপোনালোকে তাতকৈ যদি ভালকৈ উন্নত মানত আপোনালোকে প্ৰেক্টিস ষ্টাৰ্ট কৰে তেন্তে এই অসম পুলিচৰ 6000 কিমান পোষ্ট আছে নহয় সেই পোষ্টৰ ভিতৰত আপোনাৰ এটা পোষ্ট আপোনাৰ হ'ব গতিকে আমি সময় থাকোতে নিজৰ যিখিনি ভুল হৈ আছে সেই ভুলখিনি শুদ্ধ কৰি পেনি আসলতে আমি যাব লাগিব আৰু ভুলটো আমি নিজেহে আমি মানে বিশ্লেষণ কৰিব লাগিব কাৰণ আনে আপোনাক শুদ্ধটো দেখুৱাই দিলেও যেতিয়ালৈকে আমি নিজে আমাৰ ভুলখিনি দেখি নাপাওঁ তেতিয়ালৈকে আসলতে আমি শুদ্ধ হ'ব নোৱাৰো গতিকে আপোনালোকৰ যি ভুল হৈ আছে আসলতে ৰানিং কৰোতে বা লং জাম্প মাৰোতে বা চিন আপ কৰোতে আপোনালোকৰ যিবিলাক ভুল হৈ আছে সেই ভুলবিলাক আপোনালোকে ভালদৰে চাই মেলি নিজৰ ভুলবিলাক শুদ্ধ কৰি লওক কাৰণ যেতিয়া আপোনালোকে ৰানিং কৰিবলৈ যাব তেতিয়া আসলতে বহুতৰে ভুল হৈছে আমি ৰানিং কৰাৰ পাছত আসলতে মানে বহুতে 8 পাক দৌৰিব লাগে কিন্তু 7 পাকতেই মানে ৰখি দিয়ে হয়তো 8 পাক হৈ গল বুলি ভাবে আসলে তেনেকুৱা ধৰণৰ ভুলবিলাক যাতে নহয় আপোনালোকে হেইবিলাক এতিয়াৰ পৰাই আপোনালোকে ভালদৰে চাব লাগিব কাৰণ মোৰ লগৰে বহুতৰে এনেকুৱা হৈছে যে টাইম আছে কিন্তু 7 পাক দৌৰাৰ পাছতে মানে আসলতে হুমাই দিলে এনেকুৱা ধৰণৰ বহুত ভুল হয় আপোনালোকৰ আসলতে এই ভুলবিলাক যাতে আপোনালোকৰ নহয় এতিয়াৰ পৰাই আপোনালোকে সিনসিয়াৰ হওক আৰু এই দুটা মাস যদিহে আপোনালোকে ভালদৰে প্ৰেক্টিস কৰে তেন্তে আপোনালোকৰ চাকৰি পোৱাটো বহুত বেছি কনফাৰ্ম হয় গতিকে গৈছে কিন্তু আপোনালোকৰ ৰানিং টাইমত হোৱা নাই বা আপোনালোকৰ টাইমটো বহুত বেছি লাগি আছে তেন্তে আপোনালোকে যদি এই দুমাহ ভালদৰে প্ৰেক্টিস কৰে শিডিউল এটা বনাই পেনি তেন্তে আপোনালোকে নিশ্চয় আপোনালোকে 6 মিনিটত সোমাব পাৰিব ছোৱালীখিনিয়ে বা ল'ৰাখিনিয়ে 12 মিনিটত সোমাব পাৰিব গতিকে এটা শিডিউল ভালদৰে বনাই লওক আৰু হেইমতে আপোনালোকে ভালদৰে প্ৰেক্টিস কৰক আৰু ভালদৰে খোৱা বোৱা আৰু হোৱা এইখিনি আপোনালোকে এইকেইদিন ভালদৰে কৰক কাৰণ আপোনালোকে এটা লক্ষ্য স্থিৰ কৰি লওক লক্ষ্য অবিহনে আসলতে আমাৰ জীৱনটো অন্ধকাৰ হয় গতিকে লক্ষ্য এটা স্থিৰ কৰিহে আসলতে আমি আগবাঢ়িব লাগে আমি সপোন দেখিছো যে আমি সেই সপোনটো পুৰাবৰ কাৰণে আমি নিজৰ মানে 100% দিব লাগিব আনে আপোনাক যিমান কলেও আপুনি যদি নিজে 100% দি কষ্ট নকৰে তেন্তে আপোনাৰ সেই কষ্টৰ কোনো ধৰণৰ মূল্য নাথাকিব আৰু যদিহে আপুনি এবাৰ দুবাৰ ফেইল কৰিছে তেন্তে আপুনি চিন্তা নকৰিব আপুনি নিজৰ মনটো ভাঙি যাবলৈ নিদিব নিজৰ মনটোক আপুনি আত্মবিশ্বাস ৰাখক আপোনাৰ মনত আত্মবিশ্বাস ৰাখক কাৰণ আত্মবিশ্বাস থাকিলেহে আসলতে আমি কোনো এটা কামেই কৰিব পাৰো আৰু যদিহে আপোনালোকে মোৰ ভিডিঅটো চাবলৈ নতুনকৈ আহিছে তেন্তে আপোনালোকে অসম পুলিচৰ ওপৰত দিয়া ইনফৰমেশন ভিডিঅ গিটা গৈ পেনি চাবগে কিয়নো তাত মই বহুত গিটা ইম্পৰ্টেন্ট ইনফৰমেশন আপলোড কৰিছো কাৰণ যি সকলে নতুনকৈ এপ্লাই কৰিছে তেওঁলোকে নাজানে যে বা কিমান সময়ত সোমালে আসলতে আমি কিমান মাৰ্কস পাম বহুতেই ভাবে যে আমি 8 মিনিটত সোমালেই আমি আসলতে পাস কৰি যাম আমি আমাৰ মানে ৰিটেনৰ কাৰণে নাম আহে বুলি ভাবে আসলতে হেতু নহয় আপোনালোকে যিমান বেছি মাৰ্কস পাব আসলতে তাৰ ওপৰতে আপোনালোকৰ কাট অফ যাব গতিকে আপোনালোকে এটা ভাল মাৰ্কস ক্যাৰি কৰিবৰ কাৰণে কিমান সময়ত সোমালে আপোনালোকে কিমান মাৰ্কস পাব হেতু জানিব লাগিব গতিকে যদিহে চোৱা নাই আপোনালোকে গৈ পেনি সেই ভিডিঅ দুটা চাব বুলি মই আশা কৰিছো আৰু আপোনালোকে ভিডিঅ যদিহে আপোনালোকে ইম্পৰ্টেন্ট বুলি ভাবে বা হেল্পফুল বুলি ভাবে বেলেগৰ কাৰণে তেন্তে সেই ভিডিঅ গিটা আপোনালোকে শেয়াৰ কৰি দিব তো আজি ভিডিঅটোত মই ইমানতে সমাপ্ত কৰিব বিচাৰিছো আৰু আপোনালোকৰ অসম পুলিচৰ ওপৰত বহুতখিনি ইনফৰমেশন আহি আছে ইনফৰমেশন ভিডিঅ মই আনি আছো আপোনালোকৰ কাৰণে আপোনালোকৰ বহুত বেছি হেল্পফুল
হ'ব ফিজিকেলৰ ওপৰত দিয়া ভিডিঅ'খিনিৰ পাছতে আচলতে মই ৰিটেনৰ কাৰণেও আপোনালোকৰ কাৰণে ভিডিঅ' আপলোড কৰিব চেষ্টা কৰিম যিমান পাৰোঁ তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ আহিছোঁ তেন্তে জয় হিন্দ